바람이 불어온 그 밤에 꺼진 했던 조각들이 난 떠올라 হেল্ল' এভৰিৱান আশা কৰিছোঁ আপোনালোক আটাইবোৰে ভালে আছে মোৰ আজিৰ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ ব্লগটো একেলগে চাই যাব আজি হ'ল সোমবাৰ আৰু ৰাতিপুৱা ইহঁতক স্কুল পঠিয়াই মেলি মই অকণমান মোৰ কামত ধৰিছোঁ আৰু ঈদ আহি পালেহিয়ে নহয় সেয়া ঈদ বুলি পেলাই অকণমান চাফ চিকুণ এটা এক্সট্ৰাকৈ হয় নহয় সেয়া অকণমান কৰিছোঁ কামখিনি প্ৰায় শেষেই হৈছে আৰু ঘৰলৈও যাব লাগিব সেইকাৰণে আজি ইয়াৰে কামবিলাক কৰি মেলি শেষ কৰিছোঁ ৰাতিপুৱাতে কাম চাম কৰি মেলি আজি অকণমান ঈদ বুলি পেলাই কাম মানে বস্তু বনাবও লাগিব যিহেতু অহাকালি ঘৰলৈ যাম মানে মঙলবাৰে ঘৰলৈ যাম বৃহস্পতিবাৰে ঈদ ঘৰত গৈ আকৌ অকণমান কাম চামো কৰিব আছে আৰু ইয়াত ঠাণ্ডাৰ কাৰণে এখন ব্লেংকেট বৰষুণ দিলে ঠাণ্ডা লাগে সেইকাৰণে ৰাখি থৈ দিছিলোঁ আজি তাকো থলোঁ গৰমটো ভালকৈ পৰিছে আৰু আনপিনে মই এইফালে পেকিঙো আৰম্ভ কৰি দিছোঁ ৰাতিপুৱাৰ অকণমান ঈদৰ যা যোগাৰ আৰু যা যোগাৰ বুলি ক'লেতো আৰু বহুত কিবা কিবি হয় নহয় বছৰত এবাৰেই ঈদ আহে অৱশ্যে বুট চুট শেষ হৈছিল সেইবিলাক আনিলে অকণমান ইয়াত আৰু বিশেষকৈ মছলা পাতি আজি মছলাখিনি মানে অকণমান ভাজি লৈ পেলাই এইখিনি গুড়ি কৰি মা এইকেইটা কি আনিছে মই আনিব কৈছিলোঁ গুড়ি গৰম মছলা সুবহানাল্লাহ এয়া কি লৈ আহিছে দেখিছে মই ভাবিছোঁ কেলেণ্ডাৰৰ নিচিনা কি বস্তু আনিছে মতা মানুহক বজাৰত মই এদিন কৈছিলোঁ যে এই মানুহজনে খেলি মেলি কৰে মই সেইকাৰণে লগত যাওঁ আজি কৈছে যে ইমান গৰম ৰোজা ৰাখি আছে যাব নালাগে মোক লিখি দিয়া চবখিনি মই আনি দিম এয়া গৰম মছলা লৈ আহিছে মানে দোকান দিলেহে হ'ব এইখিনি ভাজি লৈ আকৌ গুড়ি কৰিব লাগিব গৰম মছলাটো গুড়িটো আনিলে ভাল আৰু সেয়া ধনিয়া এয়া জিৰা এইখিনি অলপমান ৰ'দত দিম এতিয়া ৰ'দত দি পেলাই অলপ ভাজি পেলাই গৰম কৰি গুড়ি কৰি ল'ম আৰু সেইখিনি ৰ'দত দিলোঁ এতিয়া ভাবিছোঁ এটা কেক বনাওঁ কেকটো মই এইবাৰ কি কৰিম ড্ৰাই কেক বনাম বুলি ভাবিছোঁ দোকানৰ পৰা আমি যিটো ড্ৰাই কেক কিনি খাওঁ ঠিক তেনেকুৱাকৈ কাৰণ তাতে ইয়াৰ পৰা লৈ যাম আজিয়ে বনাম তাৰপিছত কালি পৰহি আকৌ ঈদৰ দিনা তেনে বেয়া হোৱাৰো এটা চান্স থাকে গৰম পৰিছে বহুতখিনি সেইকাৰণে বনাম বুলি ভাবিছোঁ এয়া কণীকেইটা ৰাতিপুৱাই ওলাই থৈ দিছিলোঁ আপোনালোকে যদি কেক বনাই ফ্ৰিজত থোৱা কণীৰে বনালে কি হয় লগে লগে ওলাই ল'লে কেকটো ফুলাত অলপমান দিগদাৰ কৰে সেইকাৰণে প্ৰায় 2-3 ঘণ্টা আগত যদি পাৰে তেতিয়া ফ্ৰিজৰ পৰা ওলাই নৰ্মেল হোৱালে তেনেকৈ কণীটো থৈ দিলে কেকটো ফুলাত ভাল হয় সেইকাৰণে মই ৰাতিপুৱাই উলিয়াই থৈ দিছিলোঁ এতিয়া বনাওঁ আৰু কেকটো মই গোটেইখিনি দেখুওৱা নাই কাৰণ ভেনিলা কেক যিটো আমি নৰ্মেল সদায় বনাওঁ কিমান আৰু এইবিলাককে দেখুৱাই থাকিম সেইকাৰণে একো দেখুওৱা নাই মই কেকটো তাৰ পিছৰখিনি ধুনীয়াকৈ কৰি ল'লে দোকানৰ নিচিনাই খাবলৈ হয় যিহেতু সেইকাৰণে মই এইবাৰ এনেকৈ বনাইছোঁ আৰু মাজে মাজে মই বনাই থাকোঁ এইখিনি অলপমান ক্লিন কৰি লওঁ কিবা এটা বনালেতো আৰু ক'বই নালাগে লেতেৰাৰ কথা আৰু এয়া কেকটো ধুনীয়াকৈ হৈ গ'ল ঠাণ্ডাও হ'ল বহুত দেৰি হ'ল যিটো নৰ্মেল কেক আমাৰ সেইটোৱে হয় এতিয়া আৰু ইয়াক মই এতিয়া কাটি কুটি পেলাই ড্ৰাই হ'ব দিম দেখিছেনে ইমান ধুনীয়া হৈছে স্পঞ্জি হৈছে বস্তুটো এনেকৈ খালেও ধুনীয়া হ'ব এতিয়া ইয়াক কাটি লওঁ সুবিধা থাকিলে অলপ সময় উলিয়াই পেলাই এনেকৈ বনাই খালে মানে নিজে বনাই খোৱা বস্তুটো অলপমান বেছি ভাল লাগে আৰু কৈও ভাল লাগে যে মই নিজে বনাইছোঁ এইবাৰ ধুনীয়াকৈ দোকানত কাট কৰা পিছৰ নিচিনা কাট কৰিছোঁ আৰু এইখন মানে সেয়া কেক কাটিং যে এইখনেৰে ধুনীয়া হয় আমাৰ এয়া চাকুতকৈ আৰু ঈদ বুলি যদি একো এটা নবনাওঁ তেতিয়াহ'লে আৰু ঈদ নালাগে নহয় বিশেষকৈ মোৰ নালাগে আপোনালোকৰ নাজানো কি কিন্তু মোৰ নালাগে একেবাৰে নালাগে কিবা নহয় কিবা এটা হ'লেও বনাব পালে মনটো ভাল লাগে এইখিনি কাটি হ'ল এইখিনি এবাৰ দি দিওঁ কাৰণ এবাৰতে নুজুৰিব নহয় সেইকাৰণে মই জালিখন লৈছোঁ যিখন ট্ৰে থাকে সেইখনতো দিব পাৰি সেইখনত কি হ'ব তেতিয়া এবাৰ লুটিয়াই দিব লাগে আৰু যদি এই জালিখনত দিওঁ তেতিয়া দুয়োডাল ৰদ গৰম কৰি দিলে ধুনীয়াকৈ এবাৰতে হৈ যায় এইখিনি এতিয়া ধুনীয়াকৈ সোমাই দিম তাৰপিছত দেখুৱাম এইটো মই 5 মিনিটমান হ'ল প্ৰিহিট কৰিছিলোঁ নহয় ইফতার নেবে
আৰু এইবাৰ বনাব লৈছোঁ মই টি মছলা অলপ। তাৰ কাৰণে লৈছিলোঁ জায়ফল এটা, এটুকুৰা আদা, শুকান আদা, কেইটামান সৰু ইলাচি, 4টা ডাঙৰ ইলাচি, এটা ষ্টাৰ মছলা আৰু কেইটামান ব্লেক পেপাৰ, লং আৰু এটুকুৰা ডালচেনি, 2 চামুচ চফ। আৰু এইখিনি মই অলপমান ল' ফ্লেমত 30-40 ছেকেণ্ডমানৰ কাৰণে ভাজি ল'ম, একদম ল' ফ্লেমত। ষ্টাৰ, আদা আৰু জায়ফলটো মই পিছত ভাজিম। এই বাকীখিনি মছলা মই প্ৰথমে ভাজি লৈছোঁ। তাৰপিছত এইখিনি থোৱাৰ পিছত আকৌ বাকীখিনি ভাজি লৈছোঁ। আদাখিনি টুকুৰা টুকুৰি কৰি লৈছোঁ, তেতিয়া গোটেইখিনি একে সমানে গৰম হৈ উঠিব। আৰু এইখিনি গুড়ি কৰি পেলাই মই টেমাত ভৰাই থ'ম, প্ৰায় বহুত দিন যাব। আৰু এইখিনি যে একদম বজাৰত যে কিনি খাওঁ আমি মছলা টি, একদম ঠিক তেনেধৰণেই ঘৰতে বনাই খাব পাৰি। আৰু জায়ফলটো অকণমান ভাঙি লৈছোঁ, গোটেইখিনি টুকুৰা টুকুৰি কৰি দিলে মিক্সিত তেতিয়া গুড়ি হোৱাত সহজ হয়। আৰু এইখিনি একেবাৰে ফাইন মিক্স কৰি নেপেলাওঁ, আধা অকণমান খৰখৰীয়া টাইপৰ সেনেকৈ ৰাখি পেলাই এনেকৈ বনাইছোঁ। এইখিনি দিন বহুত দিন যাব আৰু দেখাত অলপ হ'লেও, কাৰণ বহুত দিব নালাগে নহয়। ভাত তৰকাৰীও বনাইছোঁ, আৰু সেয়া ভাত তৰকাৰীও অলপ অলপ বনাইছোঁ চব্জি তব্জি দুপৰীয়াৰ কাৰণে। ইয়াতে বুট বইল হ'বলৈ বহাই দিছোঁ। ইফতাৰখিনি মই বনাই নিব লাগিব, আৰু ৰাতি চব্জি তব্জিখিনিও বনাই নিম, কাৰণ বহুত চব্জিও আছিলে, বিলাহী চিলাহী সেইবিলাক বেয়াও হৈ যাব। সেইকাৰণে ক'লোঁ যে অকণমান আনি গধূলিৰো হ'ব, ৰাতিৰো হ'ব, কাৰণ গৈ পেলাই কাম চাম কৰি বনাবলৈ মন নাযাব, সময়ো নহ'ব একচুৱেলি। তাৰ উপৰি তাতে আকৌ মানে মছজিদটো মোৰ দুৱাৰ মুখতে, ইফতাৰ মানে প্ৰত্যেকবাৰ দিয়া হয়, গতিকে এইবাৰ ভাবিছোঁ অলপমান ইয়াতে কিবা কিবি এনেকৈ বুট চুটখিনি ভাজি লৈ যাওঁ, তাতে অলপমান কিবা চিম্পলকৈ নাস্তা অলপ বনাই পেলাই তেনেকৈ দিব লাগিব। আৰু ফ্ৰুট চুটৰে নিদিলে কিবা মনটো ভাল নালাগে। আৰু অহাকালি তেনেকৈ মানুহ নহয়ও মছজিদত, কাৰণ কিছুমান মানুহৰ কামো থাকে, ঈদৰ আগদিনা বজা পাতিও থাকে, গতিকে বহুত মানুহ নহয়। আজিয়ে তেনেকৈ দিম বুলি পেলাই, গতিকে মই অলপমান আটা চাটাও মাৰি থৈ দিছোঁ। আৰু তাৰ পৰা আহি পেলাই মই বনাম। ইহঁতে স্কুল আহি পোৱাৰ পিছত গা চা ধুৱাই ভাতখিনি খুৱাই প্ৰায় 2-2:30মান বজাত যাব পাৰিলে সেইফালে অলপমান মিলিব। আৰু চাওঁ কিমানখিনি পাৰোঁ, চাওঁ নহয় আৰু মিলাবই লাগিব, যিমান পাৰোঁ মিলাবই লাগিব। বহুত যুদ্ধৰ পিছত আমি ওলালোঁ যাব ঘৰলৈ ঈদ বুলি। এতিয়া 2টা বাজি গ'ল, আৰু বহুত লৰালৰি একদম। ইহঁতক অহাৰ পিছত খোৱা বোৱা দি ওলালোঁ। আৰু সেয়া আহি পালোঁ, আহি পাই মানে যিটো ভাগৰ লাগিছে, কাম কৰিব একো মন যোৱা নাই, কাৰণ ৰাতিপুৱাৰ পৰা দৌৰা দৌৰি বস্তু পেকিং কৰা, কাৰণ আমি ইয়াতে নাথাকোঁ ন, সেইকাৰণে এইটো জেড বস্তু বান্ধি আনিব লাগে। ইমানো সহজ নহয় যে গোটেই বস্তু বান্ধি আহি পেলাই আকৌ ইয়াতে কাম কৰা, তথাপিতো উপায় নাই। 4:30 বাজিছে, এইখিনি সময়ত মানুহ বিচাৰিলেও নাপাওঁ, আৰু বিচাৰি সময় নষ্ট কৰাতকৈ দুয়োটাই একদম ধুমাধুম চাফা কৰি লৈছোঁ। কিবাকৈ থাকিব পৰা হৈছোঁ আৰু আজি, কাৰণ 5:30 ইফতাৰ হ'বই সময়, সেইকাৰণে দুয়োটাই মিলি পেলাই কৰি কিবাকৈ ইফতাৰৰ টাইমত আহি পেলাই বহিছোঁ। আৰু এইফালে মছজিদতো বস্তুখিনি দি পঠালোঁ। তাৰপিছত আমি ইফতাৰ চিফতাৰ কৰি পেলাই আজি বেছি আৰু ভিডিঅ' আগবঢ়াব নোৱাৰিলোঁ, কাৰণ শক্তি আৰু নাই মোৰ দেহত। ভাত পানী বনাই পেলাই খাই আকৌ জল্দি শুই থাকিলোঁ। আৰু কিবাকৈ অলপমান আজৰি হৈছোঁ, এইফালে অলপমান আৰু থাকিব পৰাকৈ ৰুম চুমখিনি চাফা কৰি লৈছোঁ। বেছি কৰিব পৰা নাই, দেৰিও হ'ল, তাৰ উপৰি ভাগৰো লাগিছে, বহুত ভাগৰ লাগিছে।